কলিয়াবৰ আমবাগান আইডিয়েল ইংলিছ একাডেমীৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমবাগান আইডিয়েল ইংলিছ একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনে আজি 12টা বৰ্ষ অতিক্ৰম কৰি 13 বৰ্ষত ভৰি দিলে। 2012 বৰ্ষতে স্থাপন কৰা বিদ্যালয়খনত প্ৰথম অৱস্থাত কেৱল প্ৰাথমিক শিক্ষাহে প্ৰদান কৰা হৈছিল যদিও বিগত 3টা বৰ্ষ ধৰি দশমমান শ্ৰেণীলৈকে পাঠদান কাৰ্যসূচী চলি আছে। বিগত 2টা বৰ্ষত মেট্ৰিক পৰীক্ষাত এক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বিদ্যালয়খনে। আজি পুৱাৰে পৰা বিদ্যালয়খনত বিভিন্ন কাৰ্যসূচীৰে বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। ৰাতিপুৱা বিদ্যালয়খনত পতাকা উত্তোলন কৰে, তাৰ পিছত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এক মুকলি সভাৰ। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰৰ স্বনামধন্য বিশিষ্ট ব্যক্তি শ্ৰীযুত প্ৰভাত গোস্বামী ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লাইলৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা আমবাগানৰ স্বনামধন্য ব্যক্তি সমাজসেৱক নাৰায়ণ ঘোষ ডাঙৰীয়া। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। বাহিৰা কিছুমান কেঁচা আনি গান গাই আছে, নৃত্য গীত গাই আছে। আৰু এই মোবাইলৰ কথাটো যদিও কৈছোঁ, মোবাইলটো লাগিব। (2012) চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই অঞ্চলৰে এজন স্বনামধন্য ব্যক্তি, যাৰ আহুপুৰুষাৰ্থত এই অঞ্চলটোত এখন স্কুল গঢ় দিলে। মানৱ সম্পদ গঢ়ি তুলিবৰ কাৰণে তেওঁ আহুপুৰুষাৰ্থৰ স্বাৰ্থ ত্যাগ কৰি নিজৰ গাঁঠিৰ ধনেৰে এই পবিত্ৰ মন্দিৰটো স্থাপন কৰিলে। ই এটা যুগ 12 বছৰ অতিক্ৰম কৰিলে, আহি এয়া 13 বছৰ ভৰি দিছে। ইয়াৰ পৰা বিভিন্ন শিতানত ছাত্ৰ ছাত্ৰীসকলে উৎকৃষ্ট মানদণ্ডৰ উন্নতভাৱে ওলাই গৈছে। তাক লৈ আমি গৰ্বৱান্বিত। আজি আমাৰ ষ্টাব্লিছ ডে, এই দিনত আমি সুখ অনুভৱ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই আমাৰ যিগৰাকী ব্যক্তিয়ে চন্দ্ৰ চৰকাৰ ছাৰ, তেখেতে যি প্ৰচেষ্টা হাতত লৈ এই স্কুল প্ৰতিষ্ঠা কৰিলে, তেওঁৰ সম্পূৰ্ণ আশা ফুলফিল হ'ব আৰু এই স্কুলে গোটেই অসমৰ ভিতৰতে এখন জাকত জিলিকা স্কুল হ'ব বুলি মই আশা ৰাখিছোঁ। মই প্ৰধান শিক্ষক হিচাপে এই স্কুলৰ ভৱিষ্যত কামনা কৰিছোঁ। হয়, আজি 13তম প্ৰতিষ্ঠা দিৱস সুন্দৰভাৱে উদযাপন কৰিছে আপোনালোকে, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত আমি বৰ সুখী, কাৰণ এইখন বিদ্যালয়ত মই অহা মাত্ৰ 1.5 বছৰ হৈছে। তথাপি এইখন বিদ্যালয়ত আহি মোক এনেকুৱা অনুভৱ হৈছে যেন এইখন বিদ্যালয়, এইটো পিছপৰা অঞ্চল বুলি ক'ব লাগিব। কলিয়াবৰৰ পশ্চিম অঞ্চলত অতি তাকৰ সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয় থকা অঞ্চলত এইখন বিদ্যালয়ে এইটো অঞ্চলক শিক্ষাগতভাৱে বিশেষকৈ ইংৰাজী মাধ্যমক লৈ বিশেষ অৰিহণা যোগাইছে বুলি মই নিজে উপলব্ধি কৰিছোঁ ইয়াত অহাৰ পিছত। কাৰণ মই এটা বিশেষ দায়িত্বতে আছিলোঁ, নাৰ্চাৰী ছেকশ্যনৰ ইনচাৰ্জ হিচাপে মোক ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। গতিকে সেই অনুসৰি মই সকলো গাৰ্জেনসকলৰ লগত সংলগ্ন হ'বৰ সুবিধা পাইছোঁ। সেইমতে মই গম পাইছোঁ যে এইখন এলেকাই কাঠপাৰাৰ পৰা দূৰলৈকেও মানে ইংৰাজী মাধ্যমৰ তেনেকুৱা বিদ্যালয় নাই। গতিকে তেনেকুৱা বিদ্যালয়ৰ যিটো অভাৱ আছিল এইটো অঞ্চলত, এইখন বিদ্যালয় পূৰণ কৰিব পাৰিছে বুলি মই অনুভৱ কৰিছোঁ। আমাৰ আজি 13তম বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে আমি সুন্দৰভাৱে পালন কৰি আহিছোঁ। এই বছৰো আমাৰ বিভিন্ন বিদ্যালয় প্ৰধান, তাৰপিছত অৱসৰপ্ৰাপ্ত প্ৰজ্ঞা ব্যক্তিসকল বিদ্যালয়ত যোগদান কৰিছে। খুব আনন্দমুখৰ এটা পৰিৱেশ। চবতকৈ আমাৰ আনন্দৰ কথা, আমাৰ 12 বছৰীয়া যিটো আমাৰ কষ্ট, কম পইচাত শিক্ষাগুৰুসকলে শিক্ষাদান কৰি আমাৰ মেট্ৰিকৰ 2টা বেচ ইতিমধ্যে ওলাই গৈছে। প্ৰথম বেচত 16জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, 16জনেই পাছ কৰিছে। 2জনে ডিষ্টিংশ্যন, 1জনে ষ্টাৰ, মুঠ 11জনে ফাৰ্ষ্ট ডিভিজন পাইছিল আৰু 5জনে ছেকেণ্ড ডিভিজন। যোৱা বছৰো আমাৰ সেই একে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, তাৰে 4জনে ষ্টাৰ পালে, 9জনে ফাৰ্ষ্ট ডিভিজন পাইছে।
বাকীসকলে ছেকেণ্ড ডিভিজন আৰু 3জন ছাত্ৰই থাৰ্ড ডিভিজন পাইছে। ৰিজাল্টৰ লগতে আমাৰ এই বিদ্যালয়খনে আমাৰ মাতৃভাষা অসমীয়া ভাষাকো যথেষ্ট প্ৰাধান্য দিয়া হৈছে। আমি প্ৰাথমিক শ্ৰেণীৰ পৰাই অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰিছোঁ। লগতে আমাৰ ৰাষ্ট্ৰভাষা হিন্দী সমভাৱেই তাকো চলাই নিয়া হৈছে। ইংৰাজী মাধ্যমৰ বিদ্যালয় যদিও আমি ইংৰাজী ভাষাটোৰ ওপৰতহে গুৰুত্ব দিছোঁ, কিন্তু আমাৰ যিটো ভাৰতীয় সংস্কৃতি আৰু অসমৰ যিটো কালচাৰ আছে তাক আমি ছাত্ৰ ছাত্ৰীৰ মাজত কিভাৱে প্ৰকাশিত কৰিব পাৰি, বিকশিত কৰিব পাৰি, তাৰে আমাৰ চেষ্টা চলি আছে। আজি যিখন আমাৰ সভা আছিলে, সভাত নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে কোনো উপস্থিত আছিলে? আজি বিশিষ্ট অতিথি হিচাপে আমাৰ কলিয়াবৰৰ স্বনামধন্য ব্যক্তি শ্ৰীযুত প্ৰভাত গোস্বামী উপস্থিত আছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে লাইলুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ আমবাগান অঞ্চলৰ স্বনামধন্য ব্যক্তি নাৰায়ণ ঘোষদেৱ উপস্থিত আছে। লগতে উপস্থিত আছে আমাৰ এই অঞ্চলৰ চিএছএছচি টুপকি জয়ন্তী ক্লাষ্টাৰৰ দীপক সৰকাৰদেৱ। লগতে আমাৰ নিকটৱৰ্তী যিমান স্কুল আছে, আমবাগান হায়াৰ ছেকেণ্ডেৰী, আমবাগান গাৰ্লছ স্কুল, বিভিন্ন LP স্কুলৰ প্ৰধানসকল উপস্থিত আছে ইয়াতে।